নমস্কাৰ সকলোকে ৰাহুল চিলাই মজিয়ালৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। মোৰ এই নতুন ভিডিঅ'টোৰ দ্বাৰা বহুদিন আপোনালোকৰ আগত মই ভিডিঅ' দিব পৰা নাছিলোঁ, যিহেতু শিৱসাগৰকে ধৰি উজনি অসমৰ বহুকেইখন জিলা বানপানীয়ে বৃহৎ ক্ষতি সাধন কৰি থৈ গৈছিল। তাৰ লগে লগে মানুহৰ মনবোৰ বিধ্বস্ত হৈ গৈছিল। গতিকে মই এনেকুৱা কামত বহুদিন ধৰি লাগিব পৰা নাছিলোঁ আৰু হ'লেও চেষ্টা চলাইছোঁ পুনৰবাৰ নিজৰ কামত মনোনিৱেশ কৰিবলৈ। আৰু আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা মই আপোনালোকৰ আগত এটি জবা ফুলৰ ডিজাইন লৈ আহিছোঁ আৰু ইয়াত মই এংকৰ সূতা ব্যৱহাৰ কৰিছোঁ আৰু ইয়াত চেইন ষ্টিচ আছে, যিটো আমি সচৰাচৰ ৰুমালৰ চিলাইত ব্যৱহাৰ কৰোঁ। সেইটো হৈছে ফ্ৰেঞ্চ নট। তাৰোপৰি আৰু দুটামান ষ্টিচ আছে, সেইকেইটাৰ মই নামো নিজেও নাজানো বাৰু, কৰিব লাগে কৰোঁ আৰু কিন্তু। আৰু ৰংকেইটা হৈছে মেহেন্দি গ্ৰীণ, ব্লেক, য়েল্লো, ৰেড, এইকেইটাই। আৰু মেখেলাত মই ফুলটো চাদৰতকৈ অলপ ডাঙৰকৈ দিছোঁ আৰু চাদৰখন মাজডোখৰ খালীকৈ ৰাখিছোঁ, যিহেতু ইয়াৰ ছাইডৰ পাৰিকেইটাত ফুল কেইবাপাহো দিয়া হ'ল। গতিকে মাজৰডোখৰ ভাবিলোঁ খালী কৰি ৰখাই ভাল হ'ব বুলি। আৰু ডিজাইনটো আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি অকণমান আগবাঢ়ি যোৱাটো বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লগতে যদি বেয়া নাপায় ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব। সকলোকে মই পুনৰ স্বাগতম জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ।